এতিয়া আমি শিকিম কনসেপ্টটো পোহৰৰ প্ৰতিহৰণ আমি পোহৰৰ প্ৰতিফলনত শিকিছিলো পোহৰে এটা মাধ্যমত পৰি আকৌ পুনৰ উভতি আহে কিন্তু প্ৰতিহৰণ তেনেকুৱা নহয় প্ৰতিহৰণ হৈছে যেতিয়া পোহৰ এটা স্বচ্ছ মাধ্যমৰ পৰা আন এটা স্বচ্ছ মাধ্যমলৈ হেলনীয়াকৈ প্ৰৱেশ কৰে তেতিয়া দুইটা মাধ্যমৰ যেটো সন্ধিতল পোহৰৰ দিশৰ তাত পৰিৱৰ্তন হয় ইয়াকে পোহৰৰ প্ৰতিহৰণ বোলে এটা প্ৰতিহৰণৰ সূত্ৰ আমি দুটা পাওঁ প্ৰথমটো হৈছে আপতিত ৰশ্মি প্ৰতিহৰিত ৰশ্মি আৰু দুয়োটা মাধ্যমৰ যেটো সন্ধিতলত তনা অভিলম্ব একেখন সমতলতে থাকে আৰু ইয়াৰ পিছত আমি স্নেলৰ সূত্ৰটা পাইছিলো সেই সূত্ৰটো হৈছে নিৰ্দিষ্ট ৰঙৰ পোহৰ আৰু নিৰ্দিষ্ট মাধ্যমৰ জোৰৰ বাবে আপতন কোণ অৰ্থাৎ সাইন আৰু প্ৰতিহৰণ কোণৰ সাইনৰ অনুপাত সদায় ধ্ৰুৱক হয় অৰ্থাৎ sin i sin r divided by ধ্ৰুৱক হয় এটো নিশ্চয় তোমালোকে জানা এটো মনত ৰাখি লবা ইয়াৰ পিছত প্ৰতিহৰণাংক প্ৰতিহৰণাংকনো কি বা পৰম প্ৰতিহৰণাংকনো কি হয় এতিয়া পৰম প্ৰতিহৰণাংক কেনেকৈ প্ৰকাশ কৰো n আমি তলত আমি কি দিও m দিও এতিয়া চোৱা শূন্য মাধ্যমত পোহৰৰ দুটি আমি c আখৰে হুচাও আৰু যিকোনো মাধ্যমত পোহৰৰ দুটি অৰ্থাৎ v আখৰে হুচাও অনুপাত হয় অৰ্থাৎ প্ৰতিহৰণাংক আমি সূত্ৰটো পাও কি c divided by v হয় এতিয়া মই তোমালোকক নোট এটা লিখি দিছো ইয়াত হিয়াৰ প্ৰতিহৰণাংক আটাইতকৈ বেছি হেতু হৈছে 2.42 এটো প্ৰশ্নটো আছে তোমালোকক মই হেতু প্ৰশ্নটো বুজাওতে ধুনিয়াকৈ কৈ দিম এতিয়া চোৱা তোমালোকে এটা ইয়াত চোৱা এইখন হৈছে এখন লেন্স হয় এই লেন্সখনৰ এটো ফোকাস পইণ্ট এখন কি লেন্স হয় উত্তল লেন্স হয় এতিয়া চোৱা এই লেন্সখনৰ এইফালে পোহৰ ৰশ্মিবোৰ আহিছে আহিলৈ কি হৈছে এই এটা বিন্দুত থোপা খাইছে চোৱা এটা বিন্দুত থোপা খাইছে আৰু এইটোৱে হৈছে এই লেন্সখনৰ মুখ্য ফোকাস হ'ব এতিয়া চোৱা ইয়াতে এটা বস্তু আমি শিকিম ইয়াত ধৰি লোৱা এডাল হৈছে কি এডাল দেখিছা এডাল মুখ্য অক্ষ এডাল মানে কি আমি কাল্পনিক ৰেখা হয় এই যেটো বিন্দু এই বিন্দুটোক আমি ও বা আলোক কেন্দ্ৰ বুলি কওঁ এতিয়া ইয়াত তোমালোকে এই চিত্ৰটো তোমালোকে দুটা বস্তু পাবা এটা হৈছে কি এটা তোমালোকে পাবা f1 আৰু এটা পাবা f2 আৰু তোমালোকে ইয়াত c1 c2 তেনেকৈ পাবা ইয়াৰ ডায়াগ্ৰামটো মই তোমালোকক বুজাই দিম তোমালোকে এটো ভালকে শিকি লবা এতিয়া চোৱা তোমালোকে আমি গোলাকাৰ লেন্স এটা গোলাকাৰ লেন্স বুলি কলেনো আমি কি বুজো এখন আমি উত্তল পাও আনখন আমি কি পাও অবতল পাও এটা উত্তল লেন্সখননো কি হয় এটা মাজৰ অংশ ডাঠ আৰু মূৰৰ অংশ যদি পাতল হয় যদি ই পোহৰ ৰশ্মিক এটা বিন্দুত মিলিত কৰে তেতিয়া হলে তাক আমি কি বুলি কম উত্তল লেন্স বুলি কম আৰু অবতল লেন্স হৈছে মাজৰ অংশ পাতল আৰু মূৰৰ অংশ ডাঠ ই পোহৰ ৰশ্মিক আতৰাই পঠায় ইয়াক আমি অবতল লেন্স বুলি কওঁ এতিয়া উত্তল লেন্সক আমি কি কওঁ উত্তল লেন্সক আমি অভিহাৰী লেন্স আৰু অবতল লেন্সক আমি অপহাৰী লেন্স বুলি কওঁ या লেন্সৰ সূত্ৰটো তোমালোকে মনত ৰাখিব লাগিব হেতু হৈছে 1/v - 1/u = 1/f এটো হৈছে কি লেন্সৰ সূত্ৰ আৰু এটা কথা মনত ৰাখিবা লেন্সৰ বিবৰ্ধন উলিওৱা সূত্ৰটোত কেতিয়াও মাইনাস নাখায় এটা ইয়াত কি খাব v/u খাব ইয়াৰ পিছত তোমালোকে লেন্স এখনৰ ক্ষমতা কথা জানিব লাগিব লেন্স এখনৰ পোহৰ ৰশ্মি অভিহাৰী বা অপহাৰী কৰিব পৰা সামৰ্থ্যকে লেন্স এখনৰ ক্ষমতা বোলে ইয়াৰ মান ফোকাস দৈৰ্ঘ্য আমি মিটাৰত লিখা হয় এটা সূত্ৰটো হৈছে লেন্সৰ ক্ষমতা উলোৱা সূত্ৰটো হৈছে p = 1/f এটা লেন্সৰ ক্ষমতা একক ডায়োপ্টাৰ হয় এইবোৰ তোমালোকে মনত ৰাখি যাবা আৰু এটা নোট তোমালোকে মনত ৰাখি যাবা উত্তল লেন্সৰ ক্ষমতা যোগাত্মক অৰ্থাৎ প্লাস আৰু অবতল লেন্সৰ ক্ষমতা বিয়োগাত্মক অৰ্থাৎ মাইনাস হয় এই কথাখিনি তোমালোকে গুৰুত্ব